গোলাপ পদুম পূজাতে লাগে দেখুন মোহারি পেলালেও মরম জানো নেপাই কপালৰ লিখনিৰে জুখি চাই নিয়তিয়ে তমসা তৰাই যাক জোনাকে পোহৰাই ৰাজবোৱাৰী 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 আগৰবাৰ আহোঁতে দেখিছিলোঁ আপোনাৰ ডবাৰ বোৰ্ডখন অলপমান নষ্ট হৈছে সেইবাবেই এইটো নতুন পাঞ্জাবীৰ লগতে এখন নতুন ডবাৰ বোৰ্ড এতিয়া ডিভোৰ্চৰ পিছত একালীন সাহায্য দিব লাগিব বা মাজে মাজে টকা দিব লাগিব সেই টকা তুমি ক'ত পাবা বোৱাৰীক ঘৰত অকলে এৰি ঘৰ এৰি যোৱাৰ অৰ্থ হৈছে তাইৰ প্ৰতি কৰা অন্যায় গতিকে তই ক্ষমা বিচাৰিব লাগিব বোৱাৰীৰ ওচৰত ঠিক আছে দেউতা সেইটোৱে হ'ব মই ক্ষমা বিচাৰিম আৰু এটা কথা ইয়াৰ পিছত যদি এনেকুৱা হয় মই কিন্তু কঠোৰ সিদ্ধান্ত ল'বলৈ বাধ্য হ'ম এইটো বটলত বহুত পৰিমাণে আছে আপোনাক দিম নেকি নেখাওঁ মামা আছে অলপ পিছত একেলগে ডিনাৰ কৰিব লাগিব তেনেহ'লে আলমাৰিতে থওঁ সেইটোক আলমাৰি নকয় কেবিনেট বুলি কয় কিছুমান কথা কোৱাৰ আগতে ভাবি চিন্তি ক'বা নহ'লে ভদ্ৰ সমাজত চলিব নোৱাৰিবা ঠিক আছে শুনা দেউতাই জোৰ কৰাৰ কাৰণেহে মই তোমাৰ ওচৰত ক্ষমা বিচাৰিছোঁ নাভাবিবা মই অনুতপ্ত তোমাক বিয়া কৰিবলৈ যিসকল লোকে মোক জোৰ কৰিছিল তোমাক সুখী কৰি ৰখাৰ দায়িত্ব সিহঁতৰহে মোৰ নহয় মোৰ যিখিনি কৰ্তব্য সেইখিনি মই পালন কৰিবলৈ চেষ্টা কৰিম কিন্তু ভাল পোৱা প্ৰেম এইবোৰ মোৰ পৰা আশা নকৰাই ভাল মই তললৈ যাম আপোনাৰ সময় হ'লে নামি আহিম শুনা জয়ন্ত চাগে অনুতপ্ত হৈছে মানে অলপ আগতে দেউতাৰ ওচৰত হেনো ক্ষমাও বিচাৰিছে কিহৰ কাৰণে ক্ষমা বিচাৰিলে নিজৰাক কৰা প্ৰতাৰণাৰ বাবে অনুতপ্ত সি আৰু সেইকাৰণে সি মা দেউতাৰ ওচৰত নিজৰ ভুল স্বীকাৰ কৰিছে ইমান সহজে তুমি সন্দেহ কৰিলাইনে এজন সুস্থ মানুহক সন্দেহৰ পৰা আঁতৰত ৰাখিব পাৰি কিন্তু মানসিক ৰোগী এটাক কেতিয়াও বিশ্বাসত ল'ব নোৱাৰি মানসিক ৰোগী আৰুনো কি মন গ'লে ডাঙৰক অপমান কৰিব নিজৰ পত্নীক মানসিক অশান্তি দিব মদ খাই আহি মাতলামি কৰিব মানসিক অৱস্থা ভাল থাকিলে এইবোৰ জানো কোনোবাই কৰিব পাৰে নিজৰ ভাইৰাৰ কথাও তেনেকৈ ভাবেনে ভাবিবলৈ বাধ্য কৰিছে তাৰ ওপৰত মোৰ বিশ্বাস নোহোৱা হৈ গ'ল বোৱাৰী মামা কি কৰি আছা বহকচোন হ'ব হ'ব
ৰ'বা মই হোৱা কাৰণে বিৰক্তি পোৱা নাইতো। নাই নাই মামা, মই চহী অভ্যাস কৰি আছিলোঁ। চহী? হয় মামা, মই কেতিয়াও চহী কৰি পোৱা নাইতো। এখেতে ক'লে একেটা চহীকে বাৰে বাৰে অভ্যাস কৰিবলৈ। তোমাক ক'ৰবাত চহী কৰিবলৈ কৈছে নেকি? নাই নাই। চোৱা বোৱাৰী, মই আজি যামগৈ, কিন্তু এটা কথা তুমি সদায় মনত ৰাখিবা, জয়ন্তই যদি তোমাক ক'ৰবাত চহী কৰিবলৈ কয় তেন্তে তোমাৰ শহুৰ দেউতাক দেখুৱাইহে চহী কৰিবা। ঠিক আছে মামা। তেখেত কিন্তু আগতকৈ বহুত পৰিৱৰ্তন হৈছে। তেখেতে কৈছে ডাঙৰ বৌ মোক আৰু ভণ্টিক বোলে ব্যৱসায়ত সোমাই দিব। ব্যৱসায়ত? হয় মামা, মই ভাবিছোঁ আমি তেওঁক এনেই বেয়া বুলি ভাবি আছিলোঁ। চোৱা, এইবোৰ ভাল বেয়া মই ভবা নাই, মই কেৱল তোমাক সাৱধান কৰি দিবলৈ আহিছোঁ। মই জানো মামা, আপুনি আমাৰ ভাল ভাবিয়েই কথাষাৰ কৈছে। আমাৰ বাহিৰেনো আপোনাৰ আছে কোন? ঠিকেই কৈছা, কোনো নাই। যিকেইজন আছিল এজন এজনকৈ গুচি গ'ল, থাকিল কেৱল একমাত্ৰ ভনীজনী। আপুনি কিয় বিয়া পতা নাই সেই কথাটো মই শুনিবলৈ পাইছোঁ। What? হয় নেকি? তাৰ মানে তুমি মোৰ জীৱনৰ ওপৰত ৰিচাৰ্চ কৰি আছা? সকলোৱে কয় মই বোলে বিয়া পতা নাই, কিন্তু মই বিয়া পাতিছোঁ। তোমালোকৰ দৰে মন্ত্ৰ পাঠ কৰি, ৰাইজক এগাল শুৱাই, মন্দিৰলৈ গৈ, অথবা আজিকালিৰ দৰে ৰেজিষ্ট্ৰি মেৰেজ কৰোৱা নাই। মনেৰে কৰিছোঁ। তেতিয়া চিকিৎসা বিজ্ঞান ইমান উন্নত নাছিল। জন্মৰে পৰা তাইৰ থালেচেমিয়া আছিল। গাঁৱৰ ছোৱালী আছিল, ভালকৈ চিকিৎসা কৰিব পৰা নাছিল। বিয়াৰ দিন ঠিক হোৱাৰ পিছৰে পৰা মই তাইক পত্নী বুলি ভাবিবলৈ লৈছিলোঁ। জোৰোণৰ দুদিনমান আগতে তাইৰ হঠাৎ বৰকে জ্বৰ উঠিল। চিকিৎসালয়লৈ নিয়া হ'ল। নাই, তাই আমাক সকলোকে এৰি থৈ গুচি গ'ল। তাইৰ মৃতদেহটোৰ ফালে চাই চাই মই মনে মনে ক'লো, তোমাক, যিহেতু মই তোমাক মোৰ পত্নী ৰূপে মোৰ মনত স্থান দিছো, গতিকে সেই স্থান মই আনক দিব নোৱাৰো। তাই আজিও মোৰ লগতে আছে, মোৰ কল্পনাত, মোৰ সপোনত, মোৰ মনত, মোৰ দিঠকত। মোৰ আগৰকেইটা ভুলৰ বাবে আপোনালোকৰ মোৰ ওপৰত বিশ্বাস হেৰাই গৈছে। আগতে হোৱা হ'লে ক'লে হয়, তহঁতৰ ব্যৱসায় তহঁতেই চা, মইনো আৰু কিমান দিন থাকিম। কিন্তু এতিয়া মোৰ সকলো কথাই আপোনালোকে সন্দেহৰ চকুৰে চায়। এনিৱেজ, আপোনালোকৰ চিন্তাধাৰাবোৰ আপোনালোকৰ ব্যক্তিগত, কিন্তু এই মুহূৰ্তত আমাৰ ব্যৱসায়ৰ উন্নতিৰ বাহিৰে মোৰ একো চিন্তা নাই। হয় নেকি? ব্যৱসায় কৰিলে গান শিকিব নোৱাৰি? শুনা, শিকাৰ কোনো বয়স নাথাকে। ইচ্ছা থাকিলে যিকোনো বয়সতে যিকোনো কাম কৰিব পাৰি। তুমি কৈছা? অ'কে, তেনেহ'লে কাইলৈৰ পৰা গান শিকিবলৈ আৰম্ভ কৰোঁ। নিশ্চয়, পঢ়িবা, গান শিকিবা, ব্যৱসায়ো কৰিবা। রাজবুয়ারি রাজবুয়ারি কি? ডাঙৰ বোৱাৰী আৰু মাজু বোৱাৰীয়ে ব্যৱসায় কৰিব? ব্যৱসায়ত ল'ব নালাগে সিহঁতক, কিন্তু তেওঁলোকৰ বেংক একাউণ্ট, পেন কাৰ্ড
এইবোৰৰ প্ৰয়োজন আছে। বহু সময়ত কোম্পানীৰ কেছ ট্ৰেনজেকশ্যনৰ ক্ষেত্ৰত তেওঁলোকৰ একাউণ্টবোৰ ব্যৱহাৰ কৰিব পৰা যাব। ডাঙৰ দাদাৰ লগত মই এই বিষয়ে আলোচনা কৰিম। তাৰ আগতে আপোনাৰ সন্মতিৰ প্ৰয়োজন। কোম্পানীৰ শ্বেয়াৰ লগত কথা পাতি ল'বি। হ'ব দিয়ক, কিন্তু এনেধৰণৰ ট্ৰেনজেকশ্যনৰ কথা চিএক জনাই লাভ নাই। ঘৰৰ গোটেই গোপন কথা তেওঁক জনাব নালাগে। মই জানো দেউতা, মোৰ আগৰকেইটা ভুলৰ বাবে আপোনালোকৰ মোৰ ওপৰত বিশ্বাস হেৰাই গৈছে। আগতে হোৱা হ'লে ক'লে হয়, তহঁতৰ ব্যৱসায় তহঁতেই চা, মই নোৱাৰো কিমান দিন থাকিম। কিন্তু এতিয়া মোৰ সকলো কথাই আপোনালোকে সন্দেহৰ চকুৰে চায়। এনিৱেজ, আপোনালোকৰ চিন্তাধাৰাবোৰ আপোনালোকৰ ব্যক্তিগত, কিন্তু এই মুহূৰ্তত আমাৰ ব্যৱসায়ৰ উন্নতিৰ বাহিৰে মোৰ একো চিন্তা নাই। মোৰ মাত্ৰ এতিয়া এটাই চিন্তা, কেনেকৈ চেল বঢ়াব পাৰোঁ, নতুন চাইনামেড প্ৰডাক্টৰ লগত কেনেকৈ কম্পিট কৰিব পাৰোঁ, কেনেকৈ অলপ ষ্টাফ বাদ দি প্ৰডাকশ্যন বঢ়াব পাৰোঁ। সেইটো কৰাৰ প্ৰয়োজন নাই। আমাৰ কোম্পানীত কাম কৰি থকা বেছিভাগ মানুহেই বংশানুক্ৰমিকভাৱে কাম কৰি আহিছে। তেওঁলোকৰ পৰিয়ালৰ দায়িত্ব আমাৰ। লাভৰ অংশ বঢ়াবলৈ গৈ কাৰোবাক কামৰ পৰা উলিয়াই দিয়াটো আমাৰ লক্ষ্য হ'ব নোৱাৰে। আৰু তেনেকুৱা কৰিলে তোৰ ককা দেউতাৰ আত্মাই শান্তি নাপাব। ঠিক আছে, এই বিষয়টোক লৈ মই আৰু চিন্তা নকৰোঁ। ঘৰৰ বোৱাৰীকেইজনীৰ নামত ছিষ্টাৰ কনচাৰ্ণ খুলি তাৰ মাধ্যমত আমি লেনদেন কৰিব পাৰিম। এই সকলোবোৰ তই হেমন্তৰ লগত আলোচনা কৰিবি। এতিয়াই সিদ্ধান্ত ল'ব নালাগে। ঠিক আছে। কি কৈ আছা বৌ? এইবোৰ তুমি লিখিছা? অঁ, তুমি যেনেকৈ কৈছিলা ঠিক তেনেকৈ লিখিছোঁ। কিবা ভুল হ'ল নেকি? ভুল? আৰে 10 আউট অফ 10। তুমি ইমান কম দিনত ইমান প্ৰগ্ৰেছ কেনেকৈ কৰিছা সেইটো ভাবিহে মই আচৰিত হৈছোঁ। আজিৰ পৰা তোমাক আৰু টান হোমৱৰ্ক দিম। কাইলৈৰ পৰা তুমি নিজৰ পৰা 4-5 লাইনমান লিখিবা। যেনে ধৰা এবাউট ইয়'ৰ হোম, ইয়'ৰ ফেভৰেট হবি। হবি? এইটো আকৌ কি বস্তু? হবি মানে হ'ল চখ। যেনেকৈ কুকিং মানে ৰন্ধা বঢ়া কৰা, গাৰ্ডেনিং মানে বাগিচা কৰা। তেনেহ'লে তোমাৰ হবি কি? মোৰ 1 মিনিট ৰ'বা। ছিংগিং। মই নহয় গান গাই বিৰাট ভাল পাওঁ বৌ, কিন্তু আফচোচ দেউতাই কিয় জানো সৰুৰ পৰা মোক গান নিশিকালে। মই যে গীটাৰ বজাওঁ, গান গাওঁ, সেইবোৰ চব মই নিজে শিকা, ন' টিচাৰ। কিন্তু মই জানো গ্ৰেজুৱেশ্যন হৈ যোৱাৰ পিছত দেউতাৰো ডাঙৰ দাই মোক জোৰকৈ বিজনেছত সোমোৱাই দিব। হয় নেকি? ব্যৱসায় কৰিলে গান শিকিব নোৱাৰি? শুনা, শিকাৰ কোনো বয়স নাথাকে। ইচ্ছা থাকিলে যিকোনো বয়সতে যিকোনো কাম কৰিব পাৰি। তুমি কৈছা? অ'কে, তেনেহ'লে কাইলৈৰ পৰা গান শিকিবলৈ আৰম্ভ কৰোঁ। নিশ্চয়। পঢ়িবা, গান শিকিবা, ব্যৱসায়ো কৰিবা, সকলোবোৰ কৰিবা। 24 ঘণ্টা সময় কম নহয়তো। তুমি যে মোক ইমানবোৰ লিখিবলৈ দিয়া, সকলো ঘৰৰ কাম কাজ শেষ কৰি মই লিখা নাই জানো? তোমাৰ ইংৰাজী শিকি ভাল লাগিছেনে? সঁচা কথা কওঁনে? মোৰ খুব ভাল লাগিছে। আৰু যিদিনাৰ পৰা মই ইংৰাজী সলসলীয়াকৈ ক'ব পৰা হ'ম, সিদিনাৰ পৰা আৰু বেছি ভাল লাগিব। তুমি পাৰিবা, সোনকালে পাৰিবা। 1 মিনিট ৰ'বা বৌ। আৰু এটা কথা, তই আগতে যেনেকৈ চাই আছিলি তেনেকৈ চাই থাকিবি। হ'ব দেউতা, আপুনি ইমান চিন্তা কৰিব নালাগে। আজি জয়ন্তই অফিচ ষ্টাফৰ লগত জাষ্ট কথা বতৰাহে পাতিছে। চাওঁচোন সি কিমান দূৰ আগবাঢ়িব পাৰে। সি যদি বিশ্বাস দিব পাৰে, নিশ্চয় দায়িত্ববোৰ ভগাই দিম। অ' ভগৱান, ইমান ধুনীয়াকৈ চহী কৰিছে নবৌ।
তোমাৰ দাদাই শিকালে। সেই কথাটোতো ক'বই নালাগে। মাজু দাদা ভগৱানৰ দৰে মানুহ। তেখেতৰ বাহিৰেনো এনে ভাল কাম এটা আপোনাক কোনে শিকাব? মাজুদা এইকেইদিন ঘৰত নাছিল। সেই কথাটোক লৈয়ে যে কিমান কি কথা। राजबुआरी राजबुआरी অফিচৰ সকলো কামতে তাৰ ওপৰত ভৰসা নকৰিবি। কেইদিনমান চাই ল, তাৰ পিছত দায়িত্ববোৰ ভগাই দিবি। হ'ব দেউতা। আৰু শুন, যিকোনো কনফিডেন্সিয়েল ফাইল তাৰ হাতত তুলি নিদিবি। আৰু এটা কথা, তই আগতে যেনেকৈ চাই আছিলি তেনেকৈ চাই থাকিবি। হ'ব দেউতা, আপুনি ইমান চিন্তা কৰিব নালাগে। আজি জয়ন্তই অফিচ ষ্টাফৰ লগত জাষ্ট কথা বতৰাহে পাতিছে। চাওঁচোন সি কিমান দূৰ আগবাঢ়িব পাৰে। সি যদি বিশ্বাস দিব পাৰে নিশ্চয় দায়িত্ববোৰ ভগাই দিম, কিয়নো এই কোম্পানীটোৰ সিও অংশীদাৰ। হ'ব। ভগৱান, ইমান ধুনীয়াকে চহী কৰিছে নবৌ। তোমাৰ দাদাই শিকালে। সেই কথাটোতো ক'বই নালাগে। মাজু দাদা ভগৱানৰ দৰে মানুহ। তেখেতৰ বাহিৰেনো এনে ভাল কাম এটা আপোনাক কোনে শিকাব? মাজুদা এইকেইদিন ঘৰত নাছিল। সেই কথাটোক লৈয়ে যে কিমান কি কথা। ল'ৰা মানুহ কিবা কামত বাহিৰত থাকিবও পাৰে। সেই বুলিনো এনে অমংগল কামনা কৰিব লাগেনে? অমংগল? তেনেহ'লেনো মই আৰু কি কৈ আছো? ৰ'ব, মই দুৱাৰখন বন্ধ কৰি লওঁ। বেৰৰো কাণ থাকে। মই মোৰ নিজ কাণেৰে শুনিছোঁ, মা আৰু দেউতাই কৈ আছিল, এনেধৰণৰ ল'ৰা জীয়াই থকাতকৈ মৰি থকাই ভাল। মাক দেউতাকে কেতিয়াও সন্তানৰ অমংগল চিন্তা নকৰে। এইবোৰ কেৱল অভিমানহে মাত্ৰ। আপুনি ক'লেই হ'বনে? আৰু শুনক, আপোনাক আৰু সৰু দাদাক লৈ কিমান যে কথা ওলাই আছে এইখন ঘৰত। কি? আপোনাকনো আৰু মই কি ক'ম? আপুনি আৰু সৰু দাদাক গধূলি সময়ত ঘণ্টাৰ পিছত ঘণ্টা সৰু দাদাৰ ৰুমত সোমাই থাকে। সেইটো সকলোৱে ভাল চকুৰে নাচায়। স্বামীয়ে মৰম নকৰে, সেয়েহে বেচেৰিয়ে। কোনে কৈছে এনেকুৱা ধৰণৰ কথা? বৌ, আপোনাক মোৰ শপত দিছোঁ, আপুনি কিন্তু এইবোৰ কথা কাকো নক'ব দেই। মোৰ এই কামটো গুচি গ'লে মোৰ বুঢ়া মা দেউতাক কোনে খুৱাব? মই কথা দিলোঁ, এইবোৰ কথা মই কাকোৱেই নকওঁ। কিন্তু কোৱাচোন, এনেকুৱাবোৰ কথানো কোনে কৈছে? কোন হ'ব আৰু? আপোনাৰ ডাঙৰ বৌয়ে। ডাঙৰ বৌ? কিন্তু ডাঙৰ দাদাইতো ভাইটিক কৈছিল মোক ইংৰাজী পঢ়াবলৈ। আপোনাৰ মানুহ চিনিবলৈ বহুত বাকী। বাদ দিয়ক বৌ, আপোনাক আচলতে মই বহুত মৰম কৰোঁ। আপোনাৰ বিষয়ে কোনোবাই কিবা বেয়াকৈ ক'লে মোৰ বহুত বেয়া লাগে। সেইকাৰণেহে আপোনাক কথাখিনি ক'লোঁ। মৰহা ফাগুন কিয়নো ব্যাকুল, সপোনৰো শেষ জানো দি থকতে পাই। মৰমৰে ঘৰ জীৱনৰে চোৰ, চেনেহৰে জৰি বান্ধি নাও মিলি যায়। ৰাজবুৱাৰী 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 ৰাজ
দৰে